এই কি কয় বস্তু অনা দেখিছোঁ সেনা আজিলৈকে বিতনি কৰা সেনা গাড়ীত কিন্তু নিয়া দেখিছোঁ বস্তু লৈ গৈছে তাৰপৰা এতিয়াতো আজিলৈকে বিতনি কৰা নাই অইন স্কুলতো বিতৰণ কৰি দিলে তাকে বাইদেউ সুধিব লাগে যে লোকৰ ঘৰত ইয়াত আহি পেলাই এইখিনি বিতৰণ কৰেহি তাতে ল'ৰা ছোৱালীক যাতে সিজাই মেলি খুৱাব লাগে তেতিয়াহে ল'ৰা ছোৱালীখিনি উন্নত হ'ব তাৰপৰা সেইটো কাৰণে এতিয়া ল'ৰা ছোৱালীখিনিতো খেলা ধূলাটো অকণমান শিকাব লাগে বাইদেউ এতিয়া মানে নিয়ম সেইটো আৰু দৰ্জাখন খুলিব লাগে এতিয়া আমি এইকণতে দেখি থাকোঁ কিন্তু বাইদেউ নাহেই তাৰপৰা কেতিয়াবা আহিলেতো এমাহত আহিলে নহ'ব এবছৰত আহিলে সেইটো কাৰণে অকণমান আগ্ৰহ কৰিব লাগে মানুহ নাহেই আৰু বস্তু আহিলেও ভাগ কৰি লৈ পেলাই হ'ল কেইবছৰমান তেনেকৈ বন্ধ হৈ আছে তেতিয়া আগতে যি চলিছিলে এতিয়াহে নচলা হ'ল এতিয়া দুবছৰমান নাই চলা অংগনবাড়ীটো আমাৰ ক'ব পৰাত মানে স্কুলখন তেনেকৈ নুখুলেই বুলি ক'লেও হয় মাহেকত কেতিয়াবা এদিন অকণ এনেকৈ গাঁৱৰ মানুহে কিবা এটা কথা ক'লে তেতিয়া কোনোবা দিনাখন আহে আৰু আহি পেলাই কিবা বস্তু এটা আনিলে মানে দুটা এটা কিবা কিবি বিতৰণ কৰে সেইটোৱে লেচু লৈ পেলাই আৰু তেনেকৈ স্কুলখন বন্ধই হৈ থাকে প্ৰায় ইয়াৰ কৰ্মচাৰী মানে এজনী সহকাৰীজনী আমাৰ দীপা বৈ হৈছে আমাৰ স্বৰ্গজ্যোতি দুৱা আছে ল'ৰা ছোৱালী বহুত ল'ৰা ছোৱালী আছে কিন্তু কি হ'ব এদিন খুলিলে কোনো ল'ৰা ছোৱালী আহিব 3 বছৰমান এতিয়া যেনেকৈ দিয়াই নাই 3 বছৰ মানে এই কামটো যেতিয়া বেলেগৰ হাতত আছিলে মানে এই দীপা গগৈ মাকৰ হাতত থাকোঁতেনেকৈ ল'ৰা ছোৱালীখিনিকে অকল ৰন্ধনা বহন কৰি খুৱাই আছিলে আৰু তাৰপিছত যেতিয়া তেখেত ঢুকাই গ'ল তাৰপিছৰ পৰা প্ৰায় স্কুলখন তেনেকৈ বন্ধই হৈ আছে কোনোগুণীয়া মানে কোনোকো নাথাকে আৰু এনেকৈ ৰাস্তা পদূলিয়ে ঘূৰি থাকে তাৰপৰা 5 বছৰ যেতিয়া শেষ হ'ব বেলেগ স্কুল আমাৰ সেইটো অংগনবাড়ী তেনেকৈ বন্ধ হৈ থাকে বাৰু নাথাকে বুলিও নকওঁ বাইদেউহঁত নাহে ইমানকৈ আহোঁ বুলি কয় কিন্তু অহা নাই এতিয়া আগতে যি হৈ গ'ল আৰু সেইবিলাক বাদ দিয়ক এতিয়া যাতে ভৱিষ্যতৰ কাৰণে ভাল হয় ভালকৈ চলায় আজি তাৰিখৰ পৰা যদি বাইদেউহঁতে ধুনীয়াকৈ চলাই নিয়ে কাৰণ সৰু সৰু ল'ৰা ছোৱালী ঢেৰ আছে এইখন স্কুলত আমাক কয় যে অংগনবাড়ীতে চব শিকাই আহিলে আমি ইয়াত ল'ম অংগনবাড়ী ABCD ধৰক ক খখিনি গোটেইখিনি শিকিব লাগিব তাৰপিছত আমি এইখন স্কুললৈ ল'ম বুলি কয় সেইকাৰণে আমাৰ দিগদাৰ হয় এতিয়া তাকে বাইদেউহঁতে আজি তাৰিখৰ পৰা চলাব ভালকৈ আৰু মানে যিহেতু শৈক্ষিক পৰিৱেশটো প্ৰথম শিক্ষা হয় শিক্ষাখিনি মানে ল'ৰা ছোৱালীয়ে ইমানকৈ পোৱা নাই কাৰণে সঁচাটো সঁচাই ক'ব লাগিব পোৱা নাই আৰু আমি বাইদেউহঁতক কওঁ আপোনালোকে সোনকালে আহি পেলাই স্কুলখন ল'ৰা ছোৱালী আহক নাহক ল'ৰা ছোৱালী অহা নহা কথা নাই আপোনালোকে আহিব খুলিব আৰু তেতিয়া ল'ৰা ছোৱালীখিনি আমাৰ ভাল হ'ব তেখেতলোকৰ নামকেইটা কি কি আছিলে দুজন মানুহ পৰিচালিকাৰ নাম আমি এতিয়া পপি বুলি কওঁ স্বৰ্গজ্যোতি দুৱা আৰু তেখেতৰ সহকাৰীজন গগৈ নহয় দুৱৰা স্বৰ্গজ্যোতি দুৱৰা আৰু দীপা দুৱৰা এতিয়া এই কি কয় বস্তু অনা দেখিছোঁ সেনা আজিলৈকে বিতনি কৰা সেনা গাড়ীত কিন্তু নিয়া দেখিছোঁ বস্তু লৈ গৈছে তাৰপৰা এতিয়াতো আজিলৈকে বিতনি কৰা নাই অইন স্কুলতো বিতৰণ কৰি দিলে তাকে বাইদেউ সুধিব লাগে যে লোকৰ ঘৰত ইয়াত আহি পেলাই এইখিনি বিতৰণ কৰেহি তাতে ল'ৰা ছোৱালীক যাতে সিজাই মেলি খুৱাব লাগে তেতিয়াহে ল'ৰা ছোৱালীখিনি উন্নত হ'ব তাৰপৰা সেইটো কাৰণে এতিয়া ল'ৰা ছোৱালীখিনিতো খেলা ধূলাটো অকণমান শিকাব লাগে বাইদেউ এতিয়া মানে নিয়ম সেইটো আৰু দৰ্জাখন খুলিব লাগে এতিয়া আমি এইকণতে দেখি থাকোঁ কিন্তু বাইদেউ নাহেই তাৰপৰা কেতিয়াবা আহিলেতো এমাহত আহিলে নহ'ব এবছৰত আহিলে সেইটো কাৰণে অকণমান আগ্ৰহ কৰিব লাগে মানুহ নাহেই আৰু বস্তু আহিলেও ভাগ কৰি লৈ পেলাই হ'ল কেইবছৰমান তেনেকৈ বন্ধ হৈ আছে তেতিয়া আগতে যি চলিছিলে এতিয়াহে নচলা হ'ল এতিয়া দুবছৰমান নাই চলা অংগনবাড়ীটো আমাৰ ক'ব পৰাত মানে স্কুলখন তেনেকৈ নুখুলেই বুলি ক'লেও হয় মাহেকত কেতিয়াবা এদিন অকণ এনেকৈ গাঁৱৰ মানুহে কিবা এটা কথা ক'লে তেতিয়া কোনোবা দিনাখন আহে আৰু আহি পেলাই কিবা বস্তু এটা আনিলে মানে দুটা এটা কিবা কিবি বিতৰণ কৰে সেইটোৱে লেচু লৈ পেলাই আৰু তেনেকৈ স্কুলখন বন্ধই হৈ থাকে প্ৰায় ইয়াৰ কৰ্মচাৰী মানে এজনী সহকাৰীজনী আমাৰ দীপা বৈ হৈছে আমাৰ স্বৰ্গজ্যোতি দুৱা আছে ল'ৰা ছোৱালী বহুত ল'ৰা ছোৱালী আছে কিন্তু কি হ'ব এদিন খুলিলে কোনো ল'ৰা ছোৱালী আহিব 3 বছৰমান এতিয়া যেনেকৈ দিয়াই নাই 3 বছৰ মানে এই কামটো যেতিয়া বেলেগৰ হাতত আছিলে মানে এই দীপা গগৈ মাকৰ হাতত থাকোঁতেনেকৈ ল'ৰা ছোৱালীখিনিকে অকল ৰন্ধনা বহন কৰি খুৱাই আছিলে আৰু তাৰপিছত যেতিয়া তেখেত ঢুকাই গ'ল তাৰপিছৰ পৰা প্ৰায় স্কুলখন তেনেকৈ বন্ধই হৈ আছে কোনোগুণীয়া মানে কোনোকো নাথাকে আৰু এনেকৈ ৰাস্তা পদূলিয়ে ঘূৰি থাকে তাৰপৰা 5 বছৰ যেতিয়া শেষ হ'ব বেলেগ স্কুল আমাৰ সেইটো অংগনবাড়ী তেনেকৈ